নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 23 অক্টোবৰ। দেশৰ কোটি কোটি কৃষকৰ একাউণ্টত 2000 নহয় 4000 কোটি টকা প্ৰদান কৰিব। পিএম কিষাণৰ 21 নম্বৰ কিস্তিক লৈ চৰকাৰৰ ফালৰ পৰা নতুন তাৰিখ ঘোষণা কৰিছে। ৰাজ্যৰ লাখ লাখ মহিলাৰ একাউণ্টত 10000 কোটি টকা প্ৰদান কৰি আছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আপোনাৰ একাউণ্টত 10000 কোটি টকা পাইছে নে নাই? যদি আপুনি পোৱা নাই, আপোনাৰ জিলাত কেতিয়া 10000 কোটি টকা লাভ কৰিব? অৰুণোদয়ৰ প্ৰতিজন হিতাধিকাৰীৰ বাবে কেইবাটাও নতুন নিয়ম সলনি হৈছে। যদি আপুনি এতিয়ালৈকে ৰেচন কাৰ্ড পোৱা নাই, ৰেচন কাৰ্ড থাকিলে 1 নৱেম্বৰৰ পৰা সলনি হ'ব কেইবাটাও নতুন নিয়ম। চৰকাৰী ঘৰত জিঅ'টেকিং কৰা প্ৰতিজন হিতাধিকাৰীৰ বাবে নতুন তালিকা প্ৰস্তুত কৰিছে। তালিকাত নাম থাকিলে আপোনাৰ একাউণ্টত সোমাব টকা। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে। আজিৰ দিনটোত গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। ওপৰৰ টপললৈ নগৰলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উপস্থিত হৈছে আৰু 26685 গৰাকী মহিলাক 10000 কোটি টকাৰ চেক বিতৰণ কৰিছে। আপুনি 10000 কোটি টকাৰ চেক পাইছে নে নাই? প্ৰতিখন জিলাতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উপস্থিত হৈ 10000 কোটি টকাৰ চেক বিতৰণ কৰি আছে। যদি আপোনাৰ সমষ্টিত আপুনি এতিয়ালৈকে 10000 কোটি টকাৰ চেক পৰাই এতিয়া কমেণ্ট কৰি জনাই দিয়ক। যদি নগৰ পৰা কোনে ভিডিঅ'টো চাই আছে এতিয়া কমেণ্ট কৰি জনাই দিয়ক আপুনি 10000 কোটি টকাৰ চেক পাইছে নে নাই। মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনি চেক বিতৰণ কৰি আছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিজ হাতে সেইখন ঠাইত উপস্থিত হয়। নগৰ মাজমজিয়া আৰু কেইবাটাও কাৰ্যসূচীত ভাগ ল'ব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আৰু কেইবাটাও কাৰ্যসূচীত ভাগ লৈছে। লগতে কেইবাটাও আঁচনিৰ কথা উল্লেখ কৰিছে। নগৰ SBI সন্মুখৰ পথ গৌৰৱ পথ হিচাপে নামকৰণ কৰা হৈছে আৰু যুটীয়া স্বাস্থ্য সঞ্চালকালয়ৰ কাৰ্যালয় কৰিব উদ্বোধন। কেৱল এয়াই নহয়, বচন স্কুলত মুখ্যমন্ত্ৰীয়ে মুকলি কৰিব ছুইমিং পুল। এনেকুৱাকৈ কেইবাটাও বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে নগদ উপস্থিত হয়। আপোনাৰ সমষ্টিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই 10000 কোটি টকা কেতিয়া প্ৰদান কৰিব? লগতে কোনে কোনে লাভ কৰি আছে 10000 কোটি টকাৰ চেক? যদি আপুনি আত্মীয় গোটৰ এজন মহিলা, তেনে ক্ষেত্ৰত আপোনাৰ বাবে ভাল খবৰ। অকল আত্মীয় গোটৰ মহিলাৰ একাউণ্টত 10000 কোটি টকা বিতৰণ কৰি আছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আপোনাৰ সমষ্টিত আপুনি 10000 কোটি টকা পাইছে নে নাই কমেণ্ট কৰি জনাই দিব। যদি আপুনি পোৱা নাই, আপোনাৰ কোনটো সমষ্টি কমেণ্ট কৰি জনাই দিয়ক। নেক্সট ভিডিঅ'ত জনাই দিম আপোনাৰ সমষ্টিত কেতিয়া 10000 কোটি টকালৈ উপস্থিত হ'ব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। তাৰপিছত অসমবাসী ৰাজক জনাই সমৰ পৰৱৰ্তী খবৰ, গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। আপুনি অৰুণোদয়ৰ নতুন নে পুৰণি হিতাধিকাৰী? অৰুণোদয়ৰ নতুন আৰু পুৰণি সকলো হিতাধিকাৰীৰ বাবে চৰকাৰৰ ফালৰ পৰা কেইবাটাও নতুন নিয়ম সলনি কৰিছে। কিয়নো অক্টোবৰ মাহৰ ভিতৰতে কৰিব লাগিব এইকেইটা গুৰুত্বপূৰ্ণ কাম। অন্যথা আপোনাৰ একাউণ্টত চৰকাৰৰ ফালৰ পৰা টকা প্ৰদান কৰিলেও আপুনি নাপাব। কি নতুন নিয়ম সলনি হৈছে? পুৰণি হিতাধিকাৰীসকলে ধন কণ্টিনিউ পাবলৈ কৰিব লাগিব এইকেইটা গুৰুত্বপূৰ্ণ কাম। যদি আপুনি পুৰণি হিতাধিকাৰী, তেনে ক্ষেত্ৰত এই কামটো কৰাটো বাধ্যতামূলক। অন্যথা চৰকাৰৰ ফালৰ পৰা টকাটো প্ৰদান কৰিলেও আপুনি নাপাব। লগতে এই মাহৰ 7 অক্টোবৰত অৰুণোদয় আঁচনি 1250 টকা আপোনাৰ একাউণ্টত প্ৰদান কৰা হৈছে। আপুনি টকাটো পাইছে নে নাই কমেণ্ট কৰি জনাই দিয়ক। নতুন সকলৰ বাবে আছে কেইবাটাও নতুন নিয়ম। অৰুণোদয় আঁচনিৰ লাখ লাখ হিতাধিকাৰী শীঘ্ৰে আপডেট কৰক KYC। যদি আপুনি নতুন হিতাধিকাৰী, আপোনাৰ একাউণ্টত 1250 টকা পোৱা নাই, তেনে ক্ষেত্ৰত আপোনাৰ KYC আপডেট কৰিব লাগিব। যদি আপুনি পুৰণি হিতাধিকাৰী, তথাপিও আপোনাৰ KYCটো আপডেট কৰি ৰাখক। অন্যথা চৰকাৰৰ ফালৰ পৰা একাউণ্টত টকা প্ৰদান কৰিলেও আপুনি নাপাব। KYC আপডেট নাথাকিলে আপোনাৰ একাউণ্টত নোসোমাই ধন ৰাখি। অৰুণোদয় আঁচনিৰ ধন নিয়মীয়াকৈ পাবলৈ বেংক একাউণ্ট ঠিক হৈ থাকিব লাগিব। অৰুণোদয়ৰ বাবে যিটো মোবাইল নম্বৰ দিছে সেই মোবাইল নম্বৰটো এক্টিভ ৰাখিব লাগিব। কিবা কাৰণত যদি মোবাইলটো পৰিৱৰ্তন হয় চৰকাৰক জনাব লাগিব। ইয়াৰ পৰা প্ৰত্যেক ব্লকত এজন অৰুণোদয়ৰ সহায়ক থাকিব। যদি মাহৰ টকা মাহত জমা নহয়, তেনে ক্ষেত্ৰত ব্লক অফিচলৈ গৈ আপোনালোকে দিব পাৰিব অভিযোগ। বা আপোনালোকৰ যদি কোনো ধৰণৰ সমস্যা হয়, তেনে ক্ষেত্ৰত লগে লগে আপুনি সমাধান কৰাই লৈ ল'ব পাৰিব। তৃতীয়তে, অৰুণোদয়ৰ ধন নাপালে অভিযোগ দিয়াৰ বাবে মুকলি কৰা হৈছে চৰকাৰৰ ফালৰ পৰা ফোন নম্বৰ। ফোন নম্বৰটো হৈছে 1800202626। এই ফোন নম্বৰতে ফোন কৰি বা মেছেজ কৰি দিব পাৰিব আপুনি অভিযোগ। ধন নোপোৱা মহিলাসকলৰ বাবে চৰকাৰৰ ফালৰ পৰা মুকলি কৰা হৈছে হেল্প ডেস্ক আৰু ফোন নম্বৰ। পুৱা 10 বজাৰ পৰা সন্ধিয়া 6 বজালৈকে ফোন কৰি দিব পাৰিব অভিযোগ এই নম্বৰতে। ৰাজ্যৰ বিত্ত বিভাগে মুকলি কৰিছে এই হেল্পলাইন নম্বৰ। হয় বন্ধু বান্ধৱীসকল, অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দৰিদ্ৰ আৰু দুখীয়াসকলৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। তাৰপিছত অসমবাসী ৰাজক জনাই সমৰ পৰৱৰ্তী খবৰ, গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। PM কিষাণৰ 21 নম্বৰ কিস্তিৰ ধন পাবলৈ সাজু হওক আপুনি।
দেশৰ লাখ লাখ কৃষকৰ বাবে ডাঙৰ খবৰ আহি পৰিছে। নৱেম্বৰ মাহৰ প্ৰথম সপ্তাহতে লাভ কৰিব পিএম কিষাণৰ ধনৰাশি। ইয়াৰ আগতে কৃষকসকলে কৰিব লাগিব কেইবাটাও গুৰুত্বপূৰ্ণ কাম, অন্যথাৰ পৰা একাউণ্টত আপুনি টকা নাপাব। অক্টোবৰ মাহৰ ভিতৰতে কৰি লওক এই তিনিটা গুৰুত্বপূৰ্ণ কাম। 4 ৰাজ্যৰ কৃষকে ইতিমধ্যে লাভ কৰিছে পিএম কিষাণৰ 21 নম্বৰ কিস্তিৰ ধনৰাশি। যিকোনো মুহূৰ্তত পিএম কিষাণৰ 21 নম্বৰ কিস্তিৰ টকা লাভ কৰিব কোটি কোটি কৃষকে। নতুন নিয়মৰে এইবাৰ দেশৰ কৃষকৰ একাউণ্টত জমা হ'ব ধনৰাশি। বহুতো কৃষকৰ নাম কৰ্তন কৰা হৈছে তালিকাৰ পৰা। আপোনাৰ নামটো যদি কৰ্তন কৰা হৈছে আপোনাৰ একাউণ্টত আপুনি টকা নাপাব। ইতিমধ্যে 4 ৰাজ্য পাঞ্জাৱ, হিমাচল প্ৰদেশ, উত্তৰাখণ্ড আৰু জম্মু কাশ্মীৰত বিতৰণ কৰা হৈছে 21 নম্বৰ কিস্তিৰ ধনৰাশি। বান আৰু বৰষুণৰ বাবে 4 ৰাজ্যত আগতীয়াকৈ দিয়া হৈছে পিএম কিষাণৰ ধনৰাশি। শীঘ্ৰে আন ৰাজ্যত কৃষকৰ একাউণ্টত 21 নম্বৰ কিস্তিৰ টকা প্ৰদান কৰিব চৰকাৰে। আজি কৰি লওক আপুনি KYC আপডেট। মুকলি কৰা হৈছে হেল্পলাইন নম্বৰ on5526 নম্বৰ আৰু এইটো নম্বৰত আপুনি দিব পাৰিব যিকোনো ধৰণৰ অভিযোগ। যদি আপোনাৰ একাউণ্টটো ঠিকেই আছে তথাপিও টকা পোৱা নাই তেনে ক্ষেত্ৰত দিয়ক আপুনি অভিযোগ। যদি আপোনাৰ একাউণ্টৰ কিবা সমস্যা আছে বেংকত গৈ আপুনি KYC আপডেট কৰক, অন্যথা আপোনাৰ একাউণ্টত পিএম কিষাণৰ 21 নম্বৰ কিস্তিৰ ধনৰাশি নাপাব আপুনি। আজিৰ ভিডিঅ'টো সকলোৱে বেছি বেছিকৈ শ্বেয়াৰ কৰি দিব যাতে সকলোৱে অভিযোগ দিব পাৰে যদি কিবা সমস্যা হৈ থাকে। আৰু যদি পাৰ্চনেল কিবা সমস্যা হৈ থাকে মাটি পত্ৰৰ নথি আপডেট তেনে ক্ষেত্ৰত আপুনি এগ্ৰিকালচাৰ অফিচত গৈ সমাধান কৰিব পাৰিব। আৰু যদি আপুনি KYC কৰা নাই তেনে ক্ষেত্ৰত মোবাইল ফোন বা অথবা CSC চেণ্টাৰত গৈ আপুনি KYCৰ কাম কৰি ল'ব পাৰিব। আৰু যদি আপোনাৰ বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ডটো লিংক হোৱা নাই তেনে ক্ষেত্ৰত আপুনি বেংকত গৈ কৰিব পাৰিব। এই তিনিটা কাম আপুনি এই তিনিটা ঠাইত গৈ কৰিব পাৰিব। আৰু আজিৰ ভিডিঅ'টো সকলোৱে বেছি বেছিকৈ শ্বেয়াৰ কৰি দিব যাতে সকলোৱে এনে ধৰণৰ সমস্যা আগতীয়াকৈ সমাধান কৰি ৰাখিব পাৰে, যাতে পিএম কিষাণৰ পৰৱৰ্তী কিস্তিৰ টকা পাবলৈ হ'লে কিবা যাতে অসুবিধাৰ সন্মুখীন হ'বলগীয়া নহয়। তাৰ পিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খবৰ, গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। সম্পূৰ্ণৰূপে সলনি হ'ল ৰেচন সংগ্ৰহৰ নিয়ম। নৱেম্বৰ মাহৰ ৰেচন সংগ্ৰহৰ বাবে জাৰি কৰিছে বিশেষ জাননী। চাই লওক কি কি নতুন নিয়ম সলনি হ'ব। ৰেচন ল'ব যাওঁতে কি কি কৰিব লাগিব আপুনি। চাউলৰ লগতে প্ৰতিগৰাকী হিতাধিকাৰী পাব চেনি, দালি আৰু নিমখ। মুঠ 4বিধ সামগ্ৰী লাভ কৰিব ৰেচন কাৰ্ডৰ গৰাকীয়ে। বজাৰৰ দৰতকৈ কম দামতে লাভ কৰিব ৰেচন। প্ৰতি কেজি চেনি লাভ কৰিব মাত্ৰ 38 টকাত। প্ৰতি কেজি মচুৰ দাইল লাভ কৰিব মাত্ৰ 69 টকাত। প্ৰতি কেজি নিমখ লাভ কৰিব মাত্ৰ 10 টকাত। ৰেচন সংগ্ৰহৰ সময়ত বাধ্যতামূলকভাৱে দিব লাগিব ফিংগাৰ প্ৰিণ্ট। চাউল ল'বলৈ যাওঁতে খেলি মেলি পালে 1800034536 দিব পাৰিব আপুনি অভিযোগ। হয় বন্ধু বান্ধৱীসকল, যদি আপোনাৰ ৰেচন কাৰ্ড আছে আপোনাৰ বাবে ফল খবৰ আহি পৰিছে। তাৰপিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খবৰ, গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। গোৱালপাৰাত চলিব উচ্ছেদ 2.0। দীঘলীয়া তালিকালৈ সাজু হৈছে প্ৰশাসন। ঘৰে ঘৰে প্ৰশাসনে জাৰি কৰিলে জাননী। বেদখলকাৰীক বান্ধি দিলে 15 দিনৰ সময়সীমা। নৱেম্বৰৰ প্ৰথম সপ্তাহতে গোৱালপাৰাত চলিব ভয়ংকৰ উচ্ছেদ অভিযান। দৈহিকতা সংৰক্ষিত বনাঞ্চলত চলিব উচ্ছেদ অভিযান। পাইকান হাস্তা বিলৰ পিছত এইবাৰ দৈহিকতাত চলিব উচ্ছেদ। বনাঞ্চল বেদখল কৰা লোকসকলে জাননী জাৰি কৰিছে। হয় বন্ধু বান্ধৱীসকল, এটা বিগ ব্ৰেকিং নিউজ আহি পৰিছে। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা চৰকাৰে পুনৰ উচ্ছেদৰ বাবে জাননী দিয়া আৰম্ভ কৰিছে। সকলোৱে সাৱধান হওক অন্যথা পৰিব ভয়ংকৰ বিপদৰ সন্মুখীনত। তাৰপিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খবৰ, গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। PMAY ঘৰৰ বাবে আপুনি জিঅ' টেকিং কৰিলে নে? হয় বন্ধু বান্ধৱীসকল, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বৃহৎ ঘোষণা কৰিছে। 22 অক্টোবৰৰ ভিতৰতে জিঅ' টেকিং কৰাৰ সময়সীমা আছিলে। যদি আপুনি 22 অক্টোবৰলৈকে চৰকাৰী কৰে জিঅ' টেকিং কৰা নাই তেনে ক্ষেত্ৰত আপোনাৰ বাবে এটা বেয়া খবৰ, কিয়নো আপুনি কিন্তু পুনৰ চৰকাৰী কৰাৰ সুবিধা নাপাব। আৰু 22 অক্টোবৰ হৈছে অন্তিম তাৰিখ। যদি আপুনি জিঅ' টেকিং কৰিছে তেনে ক্ষেত্ৰত কেতিয়া চৰকাৰী কৰাৰ নতুন তালিকা প্ৰস্তুত পাব। বন্ধু বান্ধৱীসকল, অতি শীঘ্ৰে চৰকাৰী কৰাৰ নতুন তালিকা আহি যাব। বহুতে কমেণ্ট কৰিছে দাদা জিঅ' টেকিং সম্পূৰ্ণ হ'ল, এতিয়া চৰকাৰী কৰাৰ নতুন তালিকা কেতিয়া আহিব বা কেতিয়া চৰকাৰী কৰাৰ প্ৰথম কিস্তিৰ টকা প্ৰদান কৰা হ'ব। বন্ধু বান্ধৱীসকল, এতিয়ালৈকে চৰকাৰৰ ফালৰ পৰা কোনো ধৰণৰ আপডেট দিয়া নাই। চৰকাৰে নতুনকৈ তালিকা এখন প্ৰস্তুত কৰিব এতিয়া। কিন্তু চৰকাৰৰ ফালৰ পৰা এটা গুৰুত্বপূৰ্ণ আপডেট আহিছে। ডিচেম্বৰৰ আগতে চৰকাৰী কৰাৰ নতুন তালিকা আহিব পাৰে আৰু ইলেকশ্যনৰ আগতে আপোনাৰ একাউণ্টত চৰকাৰী কৰাৰ প্ৰথম কিস্তি পাব পাৰে। যেতিয়া চৰকাৰৰ ফালৰ পৰা চৰকাৰী কৰক লৈ কোনো ধৰণৰ আপডেট আহিব নিশ্চয় জানিব পাৰিব এইটো চেনেলৰ জৰিয়তে। তাৰ বাবে সকলোৱে চেনেলটি ছাবস্ক্ৰাইব কৰি ৰাখিব।
তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ দবকত হ'ব সৰ্ববৃহৎ উচ্ছেদ অভিযান হঠাৎ জাননী পাই উচ্ছেদিতৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পিছতে সাজু হৈছে প্ৰশাসনৰ দয়া নাই ক্ষমা নাই নীতি আৰম্ভ বান্ধি দিয়া হৈছে ডেডলাইন ঘৰে ঘৰে গৈ প্ৰশাসনে দিছে জাননী এই মাহৰ ভিতৰত আঁতৰি যাবলৈ জাননী জাৰি কৰিছে হোজাই জিলা বন বিভাগৰ হঠাতে উচ্ছেদৰ জাননী পাই হাহাকাৰ লাগিছে বেদখলকাৰীৰ মাজত বিগত 40 বছৰ ধৰি বনাঞ্চলৰ মাটি বেদখল কৰি আছিল লোকসকলে আৰু দবকৰ যমুনা মৌৰঙা সংৰক্ষিত বনাঞ্চলৰ মাটি দখল কৰি আছিল বেদখলকাৰীয়ে এই মাহৰ পৰিৱৰ্তে 2 মাহৰ সময়সীমা বিচাৰি বেদখলকাৰীৰ মাজত কান্দোনৰ ৰল তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ লাভজেট বহু বিভাগ লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ মন্তব্য বিধানসভাত শীঘ্ৰে আহি আছে ঐতিহাসিক আইন বহু বিভাগ ভূমি সংৰক্ষণকে ধৰি সকলোতে সুৰক্ষিত হ'ব খিৰঞ্জীয়া ৰাজ্যত লাভজেহাত ৰোধ কৰিবলৈ বাবেও প্ৰণয়ন হ'ব নতুন আইন বিধানসভা অধিৱেশনত চৰকাৰী পক্ষই উত্থাপন কৰিব বিধেয়ক লাভজেহাত বহু বিভাগ সত্ৰৰ ভূমি সংৰক্ষণত খিৰঞ্জীয়ক সুৰক্ষিত কৰাৰ পৰিকল্পনা কৰিছে নগদ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উপস্থিত হৈ কেইবাটাও বৃহৎ মন্তব্য কৰিছে তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ 6 জনগোষ্ঠীৰ জনজাতিকৰণক লৈ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বৃহৎ মন্তব্য কৰিছে 25 নৱেম্বৰত মন্ত্ৰীসভাৰ কোটাই দাখিল কৰিব প্ৰতিবেদন আৰু এই বিষয়ক লৈ অসম চৰকাৰে মন্ত্ৰীসভাৰ গোট গঠন কৰি দিছিলে আৰু ইয়াৰ পিছতে বিধানসভাত উত্থাপন হ'ব এই প্ৰতিবেদন বিধানসভাত আলোচনা হোৱাৰ পিছত যি সুস্থিৰ সিদ্ধান্ত হ'ব আৰু সেই মৰ্মে আগবাঢ়ি যাব চৰকাৰ এনেকৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই 6 জনগোষ্ঠীকৰণক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ দুটা সন্তান নহয় জন্ম দিয়ক তিনিটাকৈ সন্তান হয় বন্ধু বান্ধৱীসকল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে হিন্দুৰ জনসংখ্যা হেৰা পোৱাক লৈ উদ্বিগ্ন হৈ পৰিছে মুখ্যমন্ত্ৰীগৰাকী দুটাৰ সলনি তিনিটা সন্তানৰ নীতি ল'বলৈ আহ্বান জনাইছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই হয় বন্ধু বান্ধৱীসকল হিন্দুসকলক আহ্বান জনাইছে হিন্দু মহিলাসকলক তিনিটাকৈ সন্তান জন্ম দিবলৈ আহ্বান জনাইছে নগদ হেৰা পাই আহিছে হিন্দুৰ জনসংখ্যা আমি দুটাৰ সলনি জন্ম দিব লাগিব তিনিটা সন্তান কিন্তু 4টা সন্তান জন্ম দিবলৈ আহ্বান নজনালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যাতে 4টা সন্তান জন্ম নিদিয়ে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই হিন্দু মহিলাসকলক 3টাকৈ সন্তান জন্ম দিবলৈ আহ্বান জনাইছে আসলতে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যেটো বিস্ফোৰণ মন্তব্য কৰিছে আপুনি কি ক'ব যদি আপোনাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেন্ট কৰি জনাই দিব তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ জুবেন গাৰ্গৰ ন্যায় বিচাৰি বিজেপিয়ে প্ৰতিবাদ কৰাটো এটা কৌতুক বিজেপিৰ প্ৰতিবাদক কৌতুক আখ্যা দিলে বিধায়ক অখিল গগৈয়ে জুবেন গাৰ্গক চূড়ান্ত অপমান কৰিছে বিজেপিয়ে জুবেন গাৰ্গক ন্যায় দিয়াটো যি চৰকাৰৰ দায়িত্ব সেই চৰকাৰ মন্ত্ৰীয়ে কৰিছে প্ৰতিবাদ পবিত্ৰ মাৰ্গাৰিটাৰ বিভাগটো জুবেন গাৰ্গৰ মৃত্যুৰ বাবে প্ৰত্যক্ষ বা পৰোক্ষভাৱে দায়ী সেইজন পবিত্ৰ মাৰ্গাৰিটাই আজি প্ৰতিবাদ সাব্যস্ত কৰিছে 2-3 দিনৰ পিছত হয়তো শ্যামকৰণৰ সিদ্ধাৰ্থ জুবেনৰ বাবে কৰিব প্ৰতিবাদ জুবেন গাৰ্গৰ ন্যায় বিচাৰি বিজেপিয়ে প্ৰতিবাদ কৰাটো এক কৌতুক বুলি মন্তব্য কৰিছে হয় বন্ধু বান্ধৱীসকল আসলতে বিজেপিৰ প্ৰতিবাদক লৈ কৌতুক আখ্যা দিছে বিধায়ক অখিল গগৈয়ে মন্তব্য কৰিছে আপুনি কি ক'ব